মৰমৰ ছাত্ৰ ছাত্ৰীসকল আটাই মৰম ল'বা। আজি তোমালোকৰ বাবে শংকৰদেৱ শিশু নিকেতনৰ ৪ৰ্থ শ্ৰেণীৰ হিন্দীৰ ১২ নম্বৰ পাঠটো লৈ আহিছোঁ। আকৌ কৈছোঁ, আজিৰ পাঠ শংকৰদেৱ শিশু নিকেতন শ্ৰেণী ৪ৰ্থ পাঠ নম্বৰ ১২ আৰু পাঠটোৰ নাম হৈছে সূৰ্য আৰু বায়ু। প্ৰথমতে আমি পাঠটো পঢ়িম, তাৰপিছত পাঠটো পঢ়ি তাৰ ওপৰত অকণমান আলোচনা কৰিম, শব্দাৰ্থখিনি চাম আৰু অভ্যাসমালাত যিখিনি প্ৰশ্নোত্তৰ দিয়া আছে আৰু তাৰ ব্যাকৰণ সম্বন্ধীয় যিখিনি প্ৰশ্নোত্তৰ সেইখিনি আমি আলোচনা কৰিম। পাঠটো বৰ দীঘল নহয়, তোমালোকে অলপ মন দি শিকিলে একেবাৰতে পাঠটো পাৰিবা বুলি মোৰ এটা বিশ্বাস আছে। যি কি নহওক, আহাচোন আমি সময় নষ্ট নকৰি পাঠটোৰ ফালে যাওঁ। পাঠৰ নাম হৈছে সূৰ্য और বায়ু, पाठ नंबर 12। एक दिन सूर्य और वायु में झगड़ा हो गया। सूर्य कहता था कि मैं बलवान हूँ और वायु कहती थी कि मैं बलवान हूँ। दोनों में खूब बहस हुई, लेकिन कोई फैसला न हो सका। वायु ने सूर्य से कहा कि देखो, मुझ में तुझसे अधिक शक्ति है। मैं बड़े बड़े पेड़ों को जड़ से उखाड़ देती हूँ और बादलों को उड़ाकर कहीं भी पहुँचा सकती हूँ। सूर्य और वायु का झगड़ा हो ही रहा था। एक मनुष्य कंबल ओढ़कर उधर से निकला। उसे देखकर वायु ने कहा कि जो इसका कंबल उतरवा देगा वही बलवान माना जाएगा। वायु को अपनी शक्ति पर बहुत घमंड था। पहली बारी वायु की थी। बड़े वेग के साथ वायु चलने लगी। मनुष्य को अधिक सर्दी लगने लगी। उसने कंबल को कचकर शरीर से लपेट लिया। जब वायु थक गई क्रोध में आकर बादलों को घेर कर ले आई। वर्षा होने लगी। मनुष्य ने कंबल नहीं छोड़ा। अब सूर्य की बारी आई। सूर्य ने तेजी से चमकना शुरू किया। देखते देखते मौसम बहुत गर्म हो गया। मनुष्य को गर्मी लगने लगी। उसने अपना कंबल उतारकर कंधे पर रख लिया। वायु का घमंड टूट गया और सूर्य जीत गया। वायु ने कहा, तुम सचमुच बलवान हो। এতিয়া আমি পাঠটো অকণমান আলোচনা কৰোঁ। কথাটো এনেকুৱা, এদিন সূৰ্য আৰু বায়ুৰ খুব কাজিয়া লাগিল। সূৰ্যই কৈছিলে যে মই বলৱান আৰু বায়ুৱে ক'লে যে মই বলৱান। দুয়োটাৰে তৰ্কাতৰ্কি আৰম্ভ হৈ গ'ল। দুয়োৰে মাজত তৰ্কাতৰ্কি আৰম্ভ হৈ গ'ল, কিন্তু কোনো সিদ্ধান্তত আহিব নোৱাৰিলে। বায়ুৱে সূৰ্যক ক'লে যে চোৱা, তোমাতকৈ মোৰ গাত শক্তি বেছি। মই ডাঙৰ ডাঙৰ গছবিলাক উঘালি দিব পাৰোঁ আৰু ডাৱৰবিলাকক উৰুৱাই ক'ৰবাৰ পৰা ক'ৰবাত নি থৈ আহিব পাৰোঁ। সূৰ্য আৰু বায়ুৰ এই যুদ্ধখন লাগি থাকিল, কাজিয়াখন লাগি থাকিল। তেনেতে এজন মানুহ কম্বল এখন গাত
লৈ আহি আছিল। যেতিয়াই দেখিলে মানুহজন, বায়ুৱে ক'লে, ঠিক আছে, আমাৰ দুজনৰ ভিতৰত যিজনেই এই মানুহজনৰ গাৰ কম্বলখন উৰুৱাই দিব পাৰিম, সেইজনেই আমি বলৱান বুলি মানি ল'ম। বায়ুৰ নিজৰ শক্তিৰ ওপৰত অহংকাৰ আছিল, নিজৰ এটা অহংকাৰ আছিল যে বায়ু বেছি বলৱান। প্ৰথমবাৰ বায়ুৱে নিজৰ কাম আৰম্ভ কৰিলে। খুব জোৰত বায়ু অৰ্থাৎ বতাহ বলিবলৈ লাগিল। মানুহজনৰ ঠাণ্ডা লাগিল আৰু কম্বলখন জোৰেৰে গাত মেৰিয়াই ল'লে আৰু বায়ুৱে বতাহ দি বায়ু ভাগৰি গ'ল, কিন্তু মানুহজনে কম্বলখন নুখুলিলে। বায়ুৰ খং উঠিল আৰু সেই খঙতে ডাৱৰবিলাক চব লৈ আনিলে, এঠাইত লৈ আনিলে আৰু লগালগ বৰষুণ হ'বলৈ ধৰিলে। আৰু যেতিয়া বৰষুণ হ'ল, মানুহজনৰ আৰু বেছি ঠাণ্ডা লাগিল আৰু মানুহজনে কম্বলখন আকৌ গাত ভালদৰে মেৰিয়াই ল'লে। ইয়াৰ পিছত সূৰ্যৰ পাল পৰিল। সূৰ্যই আৰম্ভণিৰ পৰা ইমান জোৰেৰে চমকিবলৈ লাগিলে, মানে পোহৰ দিবলৈ লাগিলে যে চাই থাকোঁতেই বহুত গৰম আহি গ'ল আৰু মানুহজনৰো গৰম উঠিল। তেওঁ কম্বলখন গাৰ পৰা এৰুৱাই জাপি পেলাই কান্ধত ল'লে আৰু তেতিয়া বায়ুৰ অহংকাৰ খৰ্ব হৈ গ'ল। সূৰ্য জিকি গ'ল আৰু বায়ুৱে ক'লে, সঁচাকৈয়ে তুমি মোতকৈ বেছি শক্তিবান। কাহিনীটো চমুকৈ এইটোৱে। এতিয়া আমি চাম ইয়াৰ শব্দাৰ্থ। প্ৰথম শব্দটো চোৱা, ঝগড়া মানে লৰাই। অসমীয়াত মই কি ক'লোঁ, কাজিয়া। বলৱান, তাকতৱাৰ মানে শক্তিশালী। বহছ মানে তৰ্ক। তৰ্ক হিন্দীত আমি কি বুলি ক'ম, তৰ্ক, আৰু অসমীয়াত হ'লে আমি তৰ্ক লগা বুলি কওঁ যে। ফেচলা, নিৰ্ণয়। ফেচলা মানে আমি অসমীয়াত ফয়চলা বুলিও কওঁ আৰু সিদ্ধান্ত বুলিও কওঁ। উখাৰ, উন্মূলন। উখাৰ দিয়া মানে উঘালি দিয়া। মনুষ্য, আদমি, মানুহ। উতৰৱা দেনা মানে খুলোৱা দেনা, খুলি দিয়া। ঘমণ্ড মানে অহংকাৰ, অভিমান। ক্ৰোধ মানে গুচ্ছা, খং। এতিয়া প্ৰশ্নোত্তৰখিনিলৈ আহা। सूर्य और वायु में कौन बलवान था? प्रश्न আছে सूर्य और वायु में कौन बलवान था? उत्तर होब सूर्य और वायु में सूर्य बलवान था। द्वितीय प्रश्न, मनुष्य ने कंबल क्यों कसकर लपेट लिया? मनुष्य ने कंबल क्यों कसकर लपेट लिया? उत्तर, बड़े वेग के साथ वायु चलने के कारण मनुष्य को अधिक सर्दी लगने लगी, इसलिए उसने कंबल कसकर लपेट लिया। बहुत জোৰেৰে বায়ু বতাহ বলিবলৈ লগাৰ কাৰণে মানুহজনৰ বেছি ঠাণ্ডা লাগিলে আৰু তেওঁ কম্বলখন জোৰেৰে গাত মেৰিয়াই ল'লে। তাৰ পিছৰ প্ৰশ্নটো গ, वायु ने कंबल उतारने के लिए क्या किया? वायुए कम्बलखन खुलवाबले की करिले? उत्तर, कंबल उतारने के लिए वायु जोर से चलने लगी। कम्बलखन মানুহজনৰ গাৰ পৰা গুচাই পেলোৱাবৰ কাৰণে বতাহ
জোৰেৰে বলিবলৈ লাগিছিল। सूर्य ने कंबल कैसे उतरवाया? सूर्य केनेके कंबलखन खुलाई दिले? उत्तर, सूर्य शुरू से तेजी से चमकने लगा। सूर्य आरम्भणिर পৰা खूब जोरेৰে পোহৰ দিবলৈ লাগিলে। इससे मौसम बहुत गर्म हो गया। ইয়াৰ ফলত বতৰটো বৰ গৰম হৈ গ'ল। मनुष्य को गर्मी लगी। মানুহজনৰ গৰম উঠিলে और उसने तुरंत कंबल उतार लिया और तत्क्षणात कंबल खुली पेलाले। এতিয়া ইয়াৰ পিছত खाली ঠাই পূৰণ কৰা 3 নম্বৰ प्रश्न खाली स्थान भरो। एक दिन सूर्य और वायु में डैश हो गया। ये रंगा लाइन तो देखिसा, ये तो खाली लाइन आছিলে। ইয়াতে আমি झगड़ा शब्दটো লিখিম। তাৰপিছত দ্বিতীয়টো হ'ল वायु को अपनी डैश पर बहुत घमन था। वायुर निजर शक्तिर ऊपर शक्ति, ये शक्ति होब। गौतो सूर्य ने डैश से चमकना शुरू किया। सूर्य ने डैश से चमकना शुरू किया तेजी से। घ डैश हार गई और घमंड टूट गया। वायु हार गई और घमंड टूट गया। ইয়াৰ পিছৰটো আহিলে বাক্য ৰচনা। বাক্য বনাও। शक्ति, हाथी एक शक्तिशाली जानवर है। हाथी एक शक्तिशाली जानवर है। कंबल, यह कंबल बहुत महंगा है। ये कंबलखन बहुत दामी। सर्दी, सर्दी में धूप सेकना अच्छा लगता है। ठंडा काली र'दत बही ভাল লাগে। এনেকৈও ক'ব পাৰা, কিন্তু এই তলৰ বাক্যটো সিমান ক'বলৈ শুদ্ধ, লিখিলে সিমান শুদ্ধ যেন নালাগে। सर्दी में धूप में बैठना अच्छा लगता है। আমি ৰ'দত বহা বুলি কওঁ, কিন্তু আচলতে হিন্দীত ধূপ सेकना বুলি কয়। वर्षा, आज सुबह हमारे यहाँ भारी वर्षा हुई। আজি ৰাতিপুৱা আমাৰ ইয়াত বহুত জোৰৰ বৰষুণ হ'ল। ইয়াৰ পিছত আমাৰ আহিলে पढ़ो और समझो। आधा क त त भक्ति शक्ति। रक्त, रक्त शब्दটো ইয়াত আহিব। रक्त, रक्त মানে তেজ। न যোগ ধ ध अंधा कंधा। म ब म्ब अंबर कंबल। र य कार्य सूर्य। তাৰপিছত আহিলে বিপৰীত শব্দ বা বিলোম শব্দ। सर्दी, सर्दी মানে ঠাণ্ডা, गर्मी মানে গৰম। रात, रातर विपरीत शब्द হ'ল दिन। बहुत, बहुतर विपरीत शब्द হ'ল कम। नुकसान, नुकसाনৰ विपरीत शब्द হ'ল लाभ। रातिर विपरीत शब्द दिन, बहुतर कम। नुकसान মানে লোকচান। আমাৰ অসমীয়াত আমি লোকচান বুলি কওঁ, হিন্দীত কিন্তু নুকচান কয়। আৰু তাৰ অপজিট শব্দটো হ'ল লাভ বা ফাইদা। ফাইদা বুলিও কয় বহুতে। এতিয়া এই পাঠটো ইমানতে এৰিছোঁ। বাৰে বাৰে পাঠটো পঢ়িবলৈ অভ্যাস কৰিবা। আৰু অভ্যাস কৰোঁতে তোমালোকে চাবা যাতে সলসলীয়াকৈ পঢ়িব পাৰা। বানানবিলাক চাবা, শব্দাৰ্থবোৰ চাবা, আৰু প্ৰশ্নোত্তৰখিনি চাবা। এতিয়া আজিৰ পাঠটো তেনেহ'লে ইমানতে সামৰিছোঁ।